তৰা নহয় বুকুখন বৰ বিষাই ঐ কেতিয়ানো লগে পাহা মনৰ কথা ক'বলৈ তাই নমস্কাৰ প্ৰাতঃ টাইমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান ভোগালী বিহুৰ বতৰ। এই ভোগালী বিহুৰ বতৰত অসমীয়া ৰাইজে বিভিন্ন প্ৰান্তত সাজি উলিয়াইছে মেজি আৰু ভেলাঘৰ। আমি তেনে এটা ভেলাঘৰ দেখুৱাবলৈ উপস্থিত আছোঁ। এয়া হ'ল উত্তৰ গুৱাহাটীৰ এটা অঞ্চল। এই অঞ্চলত এটা ডাঙৰ ভেলাঘৰ বনোৱা হৈছে। মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। প্ৰায় 500 বাঁহেৰে আৰু কলপাতেৰে নিৰ্মাণ কৰা হৈছে এয়া এটা ভেলাঘৰ। এয়া আপোনালোকে দেখিবলৈ পাইছে। মই সামগ্ৰিক দৃশ্যাৱলী মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হ'ল উত্তৰ গুৱাহাটীৰ এটা অঞ্চল, যিটো অঞ্চলত ইয়াৰে পৰম্পৰাগতভাৱে ৰাইজে সাজি উলিয়াইছে এটা ভেলাঘৰ। আৰু হয়তো এইটো এটা বিশ্ব ৰেকৰ্ড হ'ব, যিটো ভেলাঘৰক লৈ তেওঁলোকে আশা কৰিছে। ইয়াতকৈ হয়তো ডাঙৰ ভেলাঘৰ অসমত আৰু দ্বিতীয়টো হোৱা নাই। তেনে এটা ভেলাঘৰৰ আজি আমি আপোনালোকক প্ৰস্তুতি কেনেকুৱা কৰিছে, তেওঁলোকে কেনেকৈ নিৰ্মাণ কৰিছে, তেওঁলোকৰ এই ভেলাঘৰক লৈ কেনেকুৱা ধৰণৰ কল্পনা আছে, বা মেজিৰ দিনাখনে উৰুকাৰ দিনাখনে তেওঁলোকে কেনেকুৱা ধৰণৰ আয়োজন কৰিছে, সেই সন্দৰ্ভত আমি তেওঁলোকৰ মুখেৰে জনাৰ বাবে আমি ইয়াত উপস্থিত আছোঁ। দাদা, প্ৰথমতে আপোনাক প্ৰাতঃ স্বাগতম জনাইছোঁ। হয়, আমাৰ দৰ্শকসকলক আপোনালোকৰ মুখেৰে জনাবলৈ বিচাৰিছোঁ, এই স্থানটোৰ নাম কি? আমাৰ এই গাঁওখনৰ নাম হ'ল বৰচন্দ্ৰা গাঁও, ৰেভিনিউ ভিলেজ বৰচন্দ্ৰা। আৰু আমাৰ উত্তৰ গুৱাহাটীৰ এটা অঞ্চল আমাৰ বৰচন্দ্ৰা গাঁও এইখন। আমি আৰম্ভণিতে গম পাইছিলোঁ এই অঞ্চলটোৰ যিটো পৰম্পৰা প্ৰায় 300 বছৰৰ ওপৰত পৰম্পৰা বুলি শুনিছোঁ। আপুনি কি ক'ব? আমাৰ এই পৰম্পৰা যিটো আপোনালোকে দেখিছে, বিশেষকৈ আমি এইটো ভেলাঘৰ বুলি কওঁ। আৰু ভেলাঘৰটো আজি 300 বছৰৰ হয়তো ওপৰত হ'ব আনুমানিক। আমাৰ আজো ককাহঁতৰ দিনৰ পৰা এনেকৈ তেখেতসকলে ভেলাঘৰ বনাই আমাৰ মাঘৰ উৰুকা উদযাপন কৰিছিলে। আৰু আমাৰ দেউতাহঁতেও কৰিছিলে, ককাহঁতেও কৰিছিলে, আৰু আমাৰ জেনেৰেশ্যনেও সেই ঠিক তেনেকৈ আগত তেখেতসকলে যেনেকৈ বনাইছিল ঠিক তেনেকুৱা পদ্ধতিৰে, পৌৰাণিক পদ্ধতিৰে আমি এই ভেলাঘৰটো সাজি আমাৰ উৰুকাটো উদযাপন কৰাৰ কাৰণে আমি প্ৰস্তুতি কৰোঁ প্ৰত্যেক বছৰে। আৰু আমাৰ গাঁৱত ইয়াতে আমাৰ প্ৰায় আনুমানিক 150 পৰিয়াল আছে। আৰু এই 150 পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰে। আৰু আমি সকলোৱে লগ হৈ আনন্দ ফূৰ্তিৰে এই ভোগালীটো আমি উদযাপন কৰিবলৈ আমি চেষ্টা কৰোঁ প্ৰত্যেক বছৰে। হয়, আপোনালোকে নিজে গম পালে, যিহেতুকে ইয়াতে প্ৰায় 150টা পৰিয়াল ইয়াতে একলগত তেওঁলোকে উৰুকাৰ দিনা নিশা ইয়াতে ভোজ ভাত খাব। তেওঁলোকে ভোজ ভাতত কেনেকুৱা ধৰণৰ আয়োজন কৰিছে, এই সন্দৰ্ভত আমি ইয়াৰ স্থানীয় আৰু বয়োজ্যেষ্ঠ কিছু লোক আছে, তেওঁলোকৰ মুখেৰে জানিব। ককা, ইয়াতে যিহেতুকে আপুনি বয়োজ্যেষ্ঠ হয়, আপোনালোকৰ উৰুকাৰ যি নিশা ভোজ ভাতৰ আয়োজন কৰিছে, কেনেকুৱা ধৰণৰ আয়োজন কৰিছে আপোনালোকে? এইটো তাৰমানে ধৰকচোন, আপোনালোকে ভাবিব পাৰে এওঁলোকে ইমান যি কৈছে, টকা পইচা ক'ত পাইছে। ধৰক আমাৰ পাৰ মেম্বৰ 200 টকা চান্দা কৰোঁ। আমাৰ ৰাইজৰ ভঁৰালৰ পৰা প্ৰায় যিমান লাগে 40,000 লাগে, 50,000 আমাৰ ৰাইজৰ ইনকাম আছে, ধান খেতি আছে, তাৰ পৰা বাকী টকা আমি ৰাইজে খৰচ কৰোঁ। আপোনালোকে ভাবিব পাৰে এওঁলোকে ইমান টকা ক'ত পাইছে, এনে মিছা কৈছে। কিন্তু খানা আমাৰ ইতিমধ্যে 10-12টা ছাগলী ৰখাই হৈছে। গতিকে সেই হিচাপে খানা বেছি গুৰুত্ব আমাৰ মাংসতে। হয়তো তাতে কোনোবাই মাছ খাব, হয়তো নাখায়ে, বেছিভাগে মাছ নাখায়ে। দালিটো আমাৰ নবনায়, দালি নাখায়ে। গতিকে আমাৰ খানা কেৱল মাংসতে। ধৰক ছাগলীৰ মাংসই থাকিব, কাৰণ যিমান লাগে সিমান দিব মাংস। মাছ থাকে, মাছ কোনোবাই খায়, কিছুমানে নাখায়। হয়তো যোনে মাংস নাখায় একেবাৰে সি মাছ খাব পাৰে। এতিয়া আমাকে মাংস খাওঁ, যেতিয়া মাংস খোৱাৰ পিছত মাছৰ কি ইণ্টাৰেষ্ট থাকিব? মাংস অকল ছাগলী, এনেতো আমাৰ অসমীয়া পৰম্পৰা মতে হাঁহো থাকে, হাঁহ নাথাকিব নেকি? হাঁহ থাকিলে আপোনালোকে বিশ্বাস কৰিব নাই, হাঁহটো আমাৰ এই চব্জিৰ ধাৰ ব্যৱহাৰ হয়, শুনিছে নাই? কিন্তু অকল মাংস আমাৰ এই 4 টুকুৰ দিয়া বা 5 টুকুৰ দিয়া সেইটো নাই। যোনে যিমান খায় সিমান দিয়ে মাংস, সেইকাৰণে বেলেগত সিমান গুৰুত্ব নাই। যিহেতুকে তেওঁলোকে খানা ভালে পাতিছে, ছাগলী আনিছে, হাঁহৰ মাংস থাকিব বা মাছ থাকিব, তাৰে ভিতৰতে আমি আৰু তেওঁলোকৰ মাজৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম, এই যিটো তেওঁলোকে ভেলাঘৰ বনাইছে, এই ভেলাঘৰটো বনোৱাত তেওঁলোকৰ কিমান কি সময়ৰ প্ৰয়োজন হৈছিলে, কিমান কি বস্তু লগা হৈছিলে, আমি সেই কথা জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাক প্ৰাতঃ স্বাগতম জনাইছোঁ। আপোনালোকৰ যি ভেলাঘৰটো ইয়াতে বনাইছে, ইয়াতে কিমান বাঁহৰ প্ৰয়োজন হৈছিলে? ইয়াতে ধৰক আমি জানুৱাৰী 3 তাৰিখে আমি ভেলাঘৰৰ কাম আৰম্ভ হাতত লৈছিলোঁ। আমাৰ ইয়াৰে ধৰক আমাৰ ৰাজহুৱা আমাৰ হেৰি আছে, বাঁহ বেতৰ বস্তি আছে পাহাৰৰ কাষত। তাৰ পৰা আমি ধৰক বাঁহ মিনিমাম ধৰক আমাৰ 500ৰ ওপৰ আছে, তথাপি 500 বাঁহ আমাৰ লাগেয়ে। আৰু লগতে আমাৰ এই যিটো কলৰ চচনি,
এইটো 5,000ৰ ওপৰ হ'ব পাৰে। ক'ৰ পৰা সংগ্ৰহ কৰিছে? এইটো ধৰা আমাৰ কল ঘৰে ঘৰে আমাৰ কলৰ বস্তি আছে মানে আপোনালোকৰ গাঁওখনতে, আমাৰ গাঁওখনতে, আমি বেলেগত আমি কাৰো পৰা নাযাওঁ। আৰু এইটো আমাৰ মানে হেৰিলৈ থোৱাই যায় আৰু ধৰক মোৰ ঘৰত ধৰক কল গছ 2জোপা আছে বা 4জোপা আছে, গছখিনি মানে পাতটো থৈ দিয়াই যায়। এইটো ৰাইজৰ এইটো ইয়াত দিয়াৰ কাৰণে এটা ধৰ্মৰ এটা হেৰি বুলিও আমাৰ মানুহখিনি এটা বিশ্বাস কৰি আছে আজিলৈ। ধৰক আজি ক'লে এইটো 300-350 বছৰৰ আগৰ বস্তু। আৰু এইটো আমাৰ মানে অকল ভেলাঘৰে নহয়, এইটো ধৰ্মঘৰ বুলি কোৱা হয়। এতিয়াৰ জেনেৰেশ্যনে অলপ ধৰ্মঘৰ বুলিও কয়। এইটো আপোনালোকে এইটো জ্বলাই দিব নে এইটো নহয়, এইটো আমি জ্বলাই দিম। কিন্তু জ্বলাই দিয়া চিষ্টেমটো মানে ইয়াতে ধৰক আমি উৰুকাৰ নিশা ৰাতি আমি ভোজ ভাত খালোঁ। খোৱাৰ পিছত ভোজ ভাত নোখোৱাৰ আগতে আমি ধৰক আমাৰ নামঘৰ আছে, আমাৰ বৰচন্দৰা বাসুদেৱ নামঘৰৰ পৰা আমাৰ তাৰ ঠগী এখন তাত দিয়া যায়। ঠগীখন ভাঙি আমি ঢোল তালবিলাক লৈ আহি গোটেই ৰাইজকে জনোৱাও হয় যে আমাৰ ভোগটো হৈছে, আপোনালোকে মানে ভোগটো খাব যাব লাগে। সেনেকৈ আমি ঢোল তালেৰে ৰাইজক জনাই আহিলোঁ। আহি ইয়াতে আমি ৰাখি আমি ভোজটো খাই ল'লোঁ। খাৱাৰ পিছত আমি ৰাতি আমাৰ ধৰক প্ৰত্যেকে ধৰক ইয়াতে ফাঁকি হৰিৰ নাম গাব। হৰিৰ নাম গাই লাষ্টত ৰাতিপুৱা যেতিয়া 4:30মান বাজে, তেতিয়া আকৌ আমাৰ এই ঘৰটোৰ এটা পূজা আছে। সেই পূজাটো কৰাৰ কাৰণে আমাৰ ইয়াতে তাৰমানে মিনিমাম আমাৰ ধৰক 50জনমান মানুহ থাকোঁ। আমি ৰাতি থাকোঁ। ৰাতি থাকি আমি 4:30মান বজাতে উঠি আমি এই ঘৰটোৰ চাৰিওফালে আমি 7 পাক ঘূৰোঁ, ঢোল নেগেৰা মাৰি। ঘূৰাৰ পিছতে ৰাতিপুৱা তাৰপিছতে আমি ধৰক আকৌ ৰাতিপুৱা আমাৰ যিখিনি মানে ভক্তসকল আহি পেলাই হোমৰ ওচৰত মানে সেৱা লোৱাৰ কাৰণে আকৌ মানুহখিনি আহিল। আমি আকৌ গৈ আকৌ নতুন হৈ আমিও আহিলোঁ, আমি ৰাতি থকাখিনি। তাৰপিছত ধৰক আমাৰ ৰাইজৰ গোটেইবিলাকে আমি ইয়াতে এফাকি নাম ধৰা হ'ব। নাম কীৰ্তন ধৰি ধৰক সেইটো ধৰক 8:30, 7টাৰ পৰা আমি আৰম্ভ কৰোঁ। 8:30, 9টাত আমি তাৰমানে জ্বলাই দিওঁ। এইটো মানে লাষ্ট পৰ্ব জ্বলাই দিয়াৰ পিছত বেলেগ জ্বলাই দিয়াৰ পিছত আৰু নাই। জ্বলাই দিয়াৰ পিছত আমি ধৰক ঘৰে ঘৰি গৈ আমি ডাঙৰ সৰুক সন্মান এটা জনাওঁ আৰু এনেকৈ আমি গাঁওখন চলি আছোঁ আৰু। যিহেতুকে আমি গম পালোঁ এয়া এক পৰম্পৰা, তেওঁলোকে প্ৰায় 300-350 বছৰ পুৰণি এটা পৰম্পৰা তেওঁলোকে ৰাখিবলৈ চেষ্টা কৰিছে। এই ক্ষেত্ৰত মই আৰু আন এজন ব্যক্তিৰ ওচৰলৈ মই আহিবলৈ চেষ্টা কৰিছোঁ। দাদা, মই আপোনাৰ ওচৰলৈ প্ৰথমতে এটা প্ৰশ্ন জানিবলৈ আহিছোঁ, যিটো আপোনালোকৰ 300-350 বছৰ পুৰণি পৰম্পৰা। এই পৰম্পৰাত আপোনালোকৰ যিহেতুকে বৰ্তমান সময়ছোৱাত আধুনিকতাই যি সমাজখন গ্ৰাস কৰিছে, খোৱাৰ ক্ষেত্ৰত ডিছৰ ব্যৱহাৰ হৈছে, পানীৰ গিলাচৰ ক্ষেত্ৰত প্লাষ্টিকৰ গিলাচ ব্যৱহাৰ হৈছে, কিবা হৈছে, আপোনালোকে কেনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰি আহিছে? এইবিলাক বস্তু বিয়া সভাত চলাটো বেলেগ কথা, কিন্তু আমাৰ এই পৰম্পৰা ৰখা ধৰ্মঘৰত আমাৰ ৰাইজৰ যিখিনি বাচন বৰ্তন আছে সেই বস্তুত বনাব লাগিব। কোনো টেণ্ট হাউচৰ বস্তুৰে ইয়াত বনাব নোৱাৰিব, বা কোনো ডিছ ভোজপাত গিলাচত পানী খাব নোৱাৰিব। আমাৰ এই আঠিয়া কলৰ পাত কাটি আনি যিমান পাত লাগে এই ল'ৰাবিলাখানে ৰাতিপুৱাৰ পৰা পাত কাটিব, বা বয়োজ্যেষ্ঠবিলাখানে আঠিয়া কলৰ এই তাৰ চতিয়া উঠাব, চতিয়া আৰু কলৰ বেলা এইবিলাখনত আমাৰ ধুনীয়াকৈ খাব লাগিব। খাই উঠি আমাৰ সেইফালে ডাষ্টবিন আছে, একে ঠাইতে পৰিষ্কাৰ কৰি পেলাই দিব লাগিব। তাৰপিছত আমি ঘৰটো চাফ চিকুণ কৰিম, কৰি আমি আকৌ গোটেই ৰাতি নাম কীৰ্তনত আমি বহি যাম। পুৰুষ মহিলা একেলগত খাব নে অকল পুৰুষখিনিয়ে খাব? আমাৰ অকল পুৰুষ আৰু এইবিলাক সৰু সৰু কল ল'ৰা ছোৱালী, পুষ্পিতা, ছেকেণ্ড বিবাহ বুলি কওঁ আমি, ডাঙৰ হৈ গ'লে সেইবিলাক মহিলা বা ছোৱালী আমাৰ এই ধৰ্মঘৰত সোমাব দিব নোৱাৰোঁ। মানে যিহেতু আমাৰ পৰম্পৰা, সেইটো আগৰ পৰা এইটো নিয়ম চলি আছে আমাৰ। ঠিক আছে, আমি আপোনালোকৰ মুখেৰে আমি গোটেইখিনি কথা জানিলোঁ। সৰ্বশেষত আমি যিহেতুকে আমি দেখি আহিছোঁ প্ৰায়ে আপোনাক ধুনীয়া ধুনীয়া বিহু গাইছে, আমাৰ ডেকা ল'ৰাখিনিও ইয়াতে আছে, আমাৰ বয়োজ্যেষ্ঠখিনিও আছে। আপোনাৰ মুখেৰে আমি এই আমাৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানৰ অন্তিম সময়ছোৱাত আপোনাৰ মুখেৰে এটা বিহু গাব ওলাইছোঁ, আৰু গোটেইখিনিকে সহযোগিতা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ও সৰু মাই তৰা দৈ বুকুখন মোৰ বিষাই, কেতিয়ানো লগে পাম মনৰ কথা ক'বলৈ তোক। তোমালোকৰ ঘৰলৈ চাইকেল মাৰি গৈছিলোঁ, ওপৰে উৰি গ'ল ধূলি।
তোমাৰে দেউতাৰে মোকে মাৰিবলৈ সাজিছেনো বন্দুকৰ গুলী সৰু মাই তৰা দৈ বুকু গ'ল মোৰ বিষাই কেতিয়ানো লগে পাহা মনৰ কথা ক'ব এয়া আছিল এক পৰম্পৰাগত এটা ভেলাঘৰৰ দৃশ্যাৱলী। আপোনালোকে সবিশেষ তেওঁলোকৰ মুখেৰে জানিলে, ইয়াৰে তেওঁলোকৰ যি নিয়মাৱলী সেইবিলাক আপোনালোকে গম পালে। আৰু এইখিনি কৈয়ে আমি প্ৰাতঃ মেলনি মাগিছোঁ। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।